অনুষ্ঠানটিত শ্ৰেষ্ঠ টেলিভিছন অনুষ্ঠান শিতানত DY365ৰ একান্ত ব্যক্তিগতৰ বাবে আকাশী তৰাক বঁটা প্ৰদান কৰা হয় আৰু দীপচন বৰুৱাই শ্ৰেষ্ঠ জনপ্ৰিয় এংকৰ বঁটা লাভ কৰে। অনুষ্ঠানটোত 5টা শিতানত 20টাতকৈও অধিক বঁটা হিচাপে একোখন প্ৰমাণপত্ৰ, স্মাৰক পত্ৰ আৰু গছপুলি প্ৰদান কৰা হয়। নেপকাছ এৱাৰ্ডৰ টেলিভিছন শিতানত শ্ৰেষ্ঠ পুৰুষ এংকৰ দীপচন বৰুৱা। দীপচন বৰুৱাক যাবলৈ দিবলৈ ইচ্ছা নাই। শ্ৰেষ্ঠ পুৰুষ এংকৰ DY365ৰ দীপচন বৰুৱা। দৰ্শকসকল 2011 চনক আদৰিবলৈ আৰু কেইটামান ক্ষণহে বাকী আছে, সেয়েহে আমি আয়োজন কৰিছো এই বিশেষ সন্ধিয়া যাৰ নাম হ'ল নৱবৰ্ষ শুভ হওক। ষ্টুডিঅ' মজিয়াত মই দীপচনে আৰু মই মীনাক্ষী আপোনালোক আটাইকে আদৰণি জনাইছো। নমস্কাৰ। ষ্টুডিঅ'ত মই দীপচন বৰুৱা। চাই থাকক DY365, কেৱল DY365। সুপ্ৰভাত। পুৱাৰ পৃথিৱীগতে ষ্টুডিঅ' মজিয়াত মই বৰ্ণালী আৰু মই দীপচনে আপোনালোকক স্বাগতম জনাইছো। এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 2জন অভিযন্তা আৰু 1জন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে সদৌ মিচিং ছাত্ৰ সন্থাই দলঙৰ উত্তৰ পাৰৰ নিৰ্মাণৰ ওপৰত জাৰি কৰিছে সৰ্বাত্মক নিষেধাজ্ঞা। DY365ৰ সমূহ দৰ্শকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ষ্টুডিঅ' মজিয়াত মই দীপচন আৰু মই ঋতুপৰ্ণাই আপোনালোকক নৱবৰ্ষৰ শুভকামনা জনালো। মুন্মিৰ ওচৰলৈ আহিব বিচাৰিছো। প্ৰথমে মুন্মিক সুধিব বিচাৰিম, শৈশৱৰ দিনলৈ অকণমান উভতি যাওঁ। শৈশৱত কেনেদৰে স্কুলত যেতিয়া আছিলা বা শৈশৱত ঘৰত কেনেদৰে নৱবৰ্ষ তোমালোকে উদযাপন কৰিছিলা? খুব উৎপতীয়া আছিলো। নিন্দিতা বা 2011 বৰ্ষত আপুনি কি হেৰুৱালে আৰু 2012 বৰ্ষত আপুনি কি পাবলৈ গৈ আছে? তোমাৰ প্ৰশংসাত উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চলসমূহ এতিয়া বৰফৰ ডাঠ চামনিৰ তলত। জম্মু কাশ্মীৰৰ পৰা হিমাচললৈ সকলোতে প্ৰবল তুষাৰপাত হৈছে। ফিক্কিৰ মহিলা শাখাৰ উদ্যোগত গুৱাহাটীত আজি অনুষ্ঠিত হয় এখনি ব্যতিক্ৰমী কাৰ ৰেলী। চাৰ্ভৰ উদ্যোগত আয়োজিত এই কাৰ ৰেলীত 45খন গাড়ীয়ে অংশগ্ৰহণ কৰে। দৰ্শকসকল, এতিয়া আমাৰ সকলোৰে মৰমৰ আৰু অসমবাসীৰ প্ৰিয় বেণ্ড নৰ্থ ইষ্ট ব্ৰিজ আমাৰ লগত আছে। ৰিফ্লেকশ্যন এলবামটি ৰিলিজ হ'ব আপোনালোকৰ। ৰিফ্লেকশ্যন এলবামটি কিমান দিনীয়া পৰিকল্পনা আৰু নামটো যিটো টাইটেল নাম ৰখা হৈছে ৰিফ্লেকশ্যন, কিহৰ কাৰণে ৰখা হৈছে? ৰিফ্লেকশ্যন মানে আমাৰে প্ৰতিফলন। আৰৱ সাগৰৰ তীৰত বলিউডৰ বহু তাৰকা শিল্পী সমবেত হৈ বুধবাৰে শ্ৰদ্ধাঞ্জলি জনালে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ। 2 মাহৰ পূৰ্বে ধৰা পৰা বিদায় লোৱা কিংবদন্তি শিল্পীজনৰ এই স্মৃতিচাৰণ অনুষ্ঠানলৈ সকলো ব্যস্ততা পৰিহাৰ কৰি আহিল বহুজন। সাগৰৰ পাৰত নিনাদিত হ'ল সাগৰ সংগমত সাঁতুৰি ক্লান্ত নোহোৱা মহান অসমীয়াজনৰ গৌৰৱ গাথা। আপুনি যিখন চোতালত ডাঙৰ হৈছে সেইখন চোতালতে আপোনাৰ দেউতাই গান ৰিহাৰ্চেল কৰিছে, সংগীত চৰ্চা কৰিছিলে। ইয়াৰ পাছত মনীষা হাজৰিকা আপোনাৰ মাতৃ, তেখেতে সংগীত চৰ্চা কৰিছে। আপোনাৰ বৰদেউতা ভূপেন হাজৰিকাৰ সংগীত চৰ্চা কৰিছে। খুৰা সমৰ হাজৰিকাক আপুনি দেখিছে। গতিকে শৈশৱৰ যিটো পৰিৱেশ আছিল সেই পৰিৱেশটোৰ বিষয়ে অকণমান জনাব নেকি আমাক? পৰিৱেশটো ক'লাই তুমি গোটেইখিনি সেইখন চোতালতে। ক'ৰবাত ক'লে বৰ বেছি পয়েটিক, বেছি কবিতাৰ নিচিনাকৈ কোৱা যেন লাগে, কিন্তু সঁচাকৈ ভূপেনদাৰ গীতবোৰত সমাজৰ কথা থাকে, সম্পৰ্কৰ কথা থাকে, প্ৰেমৰ কথা থাকে, কিন্তু সুন্দৰভাৱে প্ৰতিফলিত হয় গীতবোৰত। আপুনি কি কয় গীতৰ কথা আৰু সুৰৰ বিষয়ে ভূপেনদাৰ? মই তেখেতৰ গীতৰ সুৰৰ বিষয়ে কোৱাৰ যোগ্যতা মোৰ নাই। হাতত বন্দুক লোৱা এটি 4 বছৰীয়া শিশু, তাৰ প্ৰিয় খেলনা হ'ল AK-47। পুতলা AK-47 নহয়, সঁচা বন্দুকৰ স্পৰ্শত জন্মৰে পৰা দিন কটোৱা এটি শিশু। আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে আফগানিস্তানৰ সংগীত শিল্পী আৰু সংগীত ব্যৱস্থাপক হাছিব सेपान। पैन प्रोडक्शन के लिए आप म्यूजिक डायरेक्ट करते हो, कंपोज करते हो, उसके बारे में कुछ बताइए हमें। हाँ, सेपान प्रोडक्शन हमारा अपना प्रोडक्शन है। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি অধিকাংশ শীৰ্ষ নেতাই আলোচনাৰ পথ গ্ৰহণ কৰাৰ পিছত বৰ্তমান ক'ত আছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। 2008 চনৰ পৰা ৰাগীৰ কাৰণে আপুনি কাম কৰিছে। মাতৃ সন্তানৰ প্ৰতি যিটো মৰম, আপোনাৰো নিশ্চয় ৰাগীৰ প্ৰতি সেই মৰমে আছে। মৰম আছে সঁচাকৈ, কাৰণ মানে 2008 চনৰ পৰা মই এইটো কৰিম বুলি ভাবি থকা কাম। তুমি চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হয়, গতিকে খুব ব্যস্ত হৈ থাকা আৰু তাতে চাকৰি কৰা ইউকেতে, গতিকে শাস্ত্ৰীয় সংগীতৰ কাৰণে সময় কেনেদৰে উলিওৱা? সময়টো উলিয়াই লওঁ। ৰাজ্যত এতিয়া পৰীক্ষাৰ বতৰ। 21 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাজা আৰু 24 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব। তুমি সংগীতৰ অৱাকশ তোমাৰ পিতৃ কৃপাল কটকীৰ পৰা তুমি শিকিছা, গতিকে সেই বিষয়ে অকণমান জনাবা নেকি? মই সৰুৰে পৰা মোৰ দেউতাৰ ওচৰতে প্ৰথমতে শিকিলোঁ। অসমত এতিয়া বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ। প্ৰতিবাদকাৰী দৃঢ়, যিকোনো পৰিস্থিতিতে বৃহৎ নদী বান্ধ বন্ধ কৰা হ'ব। ঘৰখনতে এটা পৰিৱেশ আছিলে, সংগীতৰ এই বিশাল সাগৰখনত ডুব যোৱাৰ হেঁপাহ শৈশৱতে নিশ্চয় জন্ম পাইছিলে। মাহঁতৰ দেউতাহঁতৰ গানবিলাক শুনিছোঁ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ নিশাৰ খবৰলৈ।
বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়াম ভিতৰত চলি আছে ৰোমাঞ্চকৰ খেল ক্ৰিকেট প্ৰতি মুহূৰ্ততে উৎকণ্ঠা পিছে ষ্টেডিয়ামৰ ভিতৰৰ ৰোমাঞ্চ উৎকণ্ঠা মুহূৰ্ততে তল পৰিল ষ্টেডিয়ামৰ বাহিৰত চলা এখন হাই প্ৰফাইল যুঁজে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে যেহেতু তুমি জনালা কোহিনুৰ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিলা গতিকে থিয়েটাৰ কৰাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ আৰু বিভিন্ন স্থানত ঘূৰি ফুৰিব লাগে থিয়েটাৰৰ কাৰণে কেনেকুৱা অনুভৱ হয় বাৰু প্ৰথমত মই খুব ভয় খাইছিলো যে তিনিখন নাটক মই কেনেকৈ ডায়লগ মনত ৰাখিম সমূহ দৰ্শকক স্বাগতম জনাইছো পুৱাৰ পৃথিৱীৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচন প্ৰথমে চাওঁ সংবাদ শীৰ্ষ প্ৰাক্তন উদ্যোগী মন্ত্ৰী বিজিত শইকীয়াৰ 12 লাখ টকীয়া অভিযোগে টোলপাৰ লগাইছে শোণিতপুৰ জিলা কংগ্ৰেছৰ লগতে অসম প্ৰদেশ কংগ্ৰেছতো ভূপেন্দ্ৰ আমাৰ মাজত নাই এইখাৰ কথা ক'লে হয়তো মিছা হ'ব তেওঁৰ গীত আমাৰ মাজত সদায় থাকিব তেখেতে শাস্ত্ৰীয় সংগীতৰ কোনোদিনে আনুষ্ঠানিক শিক্ষা লোৱা নাছিলে তথাপি তেওঁৰ গীতত শাস্ত্ৰীয় সংগীতৰ পৰা মাটিৰ গোন্ধৰ পৰা সব পায় আপুনি কি ক'ব এই হয় সকলো বস্তু আমি তাত পাওঁ সংগীত বিষয়ৰ আজি পুনৰ গুৱাহাটীলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক দিগ্বিজয় সিং মই যাইখিনিতে সুধিব বিচাৰিম মামনি বাইদেৱে কৈছিলে যে তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ গতিকে তেখেতৰ যি জন্মভূমিৰ প্ৰতি প্ৰেম অতুলনীয় আপুনি কি ক'ব এইটো সঁচা কথা এক অবিশ্বাস্য ঘটনাৰ সাক্ষী হৈ ৰল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল শুকুৰবাৰে মাজনিশা হাস্পতালখনৰ বেবী আইচিইউ কক্ষত সংঘটিত হ'ল এক ভয়ানক অগ্নিকাণ্ড কক্ষটোত থকা ৬৬টাকৈ সদ্যজাত শিশুৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিল অৱশ্যে এটি শিশুৰ অগ্নিকাণ্ডত চাহকুল নৱকান্ত বৰুৱাৰ কবিতা এটি বাছি লোৱাটো খুব সহজ কাম নহয় আৰু তুমি নিশ্চয় নিজকে সৌভাগ্যৱান বুলিও ভাবিছা তেখেতৰ গীত এটি সংলগ্ন কৰা এই কবিতাটি মিড ডে এক্সপ্ৰেছত এইখিনিতে সময় হৈছে পুনৰ এক চমু বিৰতিৰ অধিক খবৰৰ বাবে চাই থাকক DY 365 এতিয়া আগবাঢ়িছো পৰৱৰ্তী এক বাতৰিৰ মাজলৈ 11 বছৰীয়া কন্যা সন্তানৰ দাম 15,000 টকা 11 মহীয়া সন্তানৰ দাম 2,000 টকা হয় এনেদৰে নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰি নিজ সন্তানক বিক্ৰী কৰিছে এজন পাখান পিতৃয়ে আনৰ নহয় ঘটনাটো অসমৰে আমাৰ এক প্ৰতিবেদন সমূহ দৰ্শকক স্বাগতম জনাইছো নিশা খবৰৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচন প্ৰথমে চাওঁ সংবাদ শীৰ্ষ এই মুহূৰ্তত আমাৰ হাতলৈ এক ব্ৰেকিং নিউজ আহিছে আৰু এই ব্ৰেকিং নিউজটো হৈছে কামপুৰৰ কুন্দুৰা বিল পাৰত অগ্নিকাণ্ড সংঘটিত হৈছে এটা বাসগৃহ ভস্মীভূত হৈছে এটি সুন্দৰ কাহিনী চিত্ৰনাট্য মন পৰখা অভিনয় আৰু সুন্দৰ সংগীতৰ সমাহাৰ হ'ব আহিবলগীয়া ছবি দুৱাৰৰ প্ৰথমে বিদ্যুৎদাৰ ওচৰলৈ আহিবলগীয়া এই ছবিখনক লৈ কিমান আশাবাদী আপুনি মই যথেষ্ট আশাবাদী 2012ত বহুতো সিনেমা ৰিলিজ হ'ল অসমীয়া সফলো হ'ল বিফলো হ'ল আৰু 2013ৰ প্ৰথম ভাগতে দুৱাৰ মুকলি হ'ব গতিকে অসমীয়া ছবিৰ সুদিনৰ দুৱাৰ মুকলি হ'ব নেকি দুৱাৰেৰে এবছলিউটলি কেৱল আৰম্ভণিতে আমাৰ চিনেমাখন ৰিলিজ হ'ব গুণগুণ গানে পৰা আপুনি কপিল বৰাক ডমিনেট কৰিব চাই আহিছিলে কিন্তু এই ছবিখনত দুৱাৰখনৰ চৰিত্ৰটো মানসী ভট্টাচাৰ্যই ডিজেন ভট্টাচাৰ্যক কিমান ডমিনেট কৰিছে আজিলৈকে উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা চিনেমাত কেতিয়াও হোৱাই নাই মীৰা নায়াৰৰ নেমশেক দ্য নেমশেকখনত আপুনি কণ্ঠনি কৰাইছিলে গতিকে অকমান জনাব নেকি ৰেকৰ্ডিংটো মই কৰিছিলোঁ লাইক জন ডিফাৰেণ্ট ৰাগাজ বিৰতি পাছত স্বাগতম জনাইছো আমি আয়োজন কৰিছো ভোগালী উপলক্ষে এই বিশেষ অনুষ্ঠান ভোগালী খুৰ আৰু এতিয়া আমাৰ লগত উপস্থিত আছে ষ্টুডিঅ'ত অনুপম শইকীয়া আৰু বৰ্ণালী কলিতা আপোনালোকক আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো আৰু ভোগালী বিহুৰ উলগ জনাইছো দীপক দা এইখিনিতে সুধিব বিচাৰিম বাহিৰ উৎপত্তিৰ বিষয়ে আমি যদি ভাৰতীয় শাস্ত্ৰত চাবলৈ যাওঁ বহুতো নিদৰ্শন পাম বহুতো উক্তি পাম ইয়াৰ পাছত মোগল সাম্ৰাজ্যত সম্ৰাটসকলে ব্যৱহাৰ কৰিছিলে দৰবাৰত আৰু ইয়াৰ পাছত প্ৰথমে পান্নালাল ঘোষে ক্লাছিকেল ফৰ্ম দিছিলে শাস্ত্ৰীয়কৰণ কৰিছিলে আপুনি কি ক'ব বাহুত মানে কি কৰে চৰাইবিলাকে ফুটা কৰি যায় সমূহ দৰ্শকক স্বাগতম জনাইছো নিশা খবৰৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচন প্ৰথমে চাওঁ সংবাদ শীৰ্ষ কিমান সুৰক্ষিত বিমান যাত্ৰা এই প্ৰশ্নই যেন পুনৰ উত্থাপিত হৈছে যোৱা 24 ঘণ্টাত পুনৰ সংঘটিত হৈছে একাধিক বিমান দুৰ্ঘটনা ভাৰত আৰু নেপালত মঙ্গলবাৰৰ পৰা ধাৰাবাহিকভাৱে সংঘটিত হোৱা বিমান দুৰ্ঘটনাই চিন্তিত কৰিছে বহুতকে আপুনি শৈশৱৰ পৰা এক সংগীতৰ পৰিৱেশ লাভ কৰিছিলে আৰু আপুনি খুব কম সময়তে আপুনি বিচাৰত কমপ্লিট কৰিছিলে আৰু 18 বছৰ বয়সত অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতি পাইছিলে আপুনি গতিকে এই বিষয়ে অকণমান জনাব নেকি প্ৰথম ষ্টেজ শ্ব' আছিলে মোৰ স্কুলৰ পেৰেণ্টছ ডেত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সম্পূৰ্ণ নিজৰ খেয়াল খুচিত বাজেট প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে লগতে কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্যিক বাজেট উত্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত গগৈৰ অদূৰদৰ্শী কাৰ্যকলাপ বুলি অভিহিত কৰা হৈছে এতিয়া আমি যাব বিচাৰিম উজান বজাৰত য'ত উপস্থিত আছে আমাৰ সাংবাদিক হিমন্ত হিল্লল শইকীয়া হেমন্ত উৰুকাৰ এই বিশেষ দিনটিত কেনেদৰে ৰাইজসকল প্ৰস্তুত হৈছে আমাক সবিশেষ জনাওক
হয় দীপচন প্ৰথমে DY365ৰ যিসকল দৰ্শকে এই মুহূৰ্ততে টেলিভিছনৰ পৰ্দাৰ সন্মুখত বহি আছে সকলোলৈকে মই ভোগালী বিহুৰ আজি উৰুকাৰ এই ভোগৰ যি আনন্দ তাৰ ওলগ জনাইছো সুপ্ৰভাত পুৱাৰ পৃথিৱীৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচনে আৰু মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছো প্ৰথমে চাওঁ হওক কি আছে সংবাদ শীৰ্ষক গীতালি উৰুকাত তুমি ঘৰলৈ যাবা বুলি জনাইছিলা গতিকে ঘৰত গৈ কি কৰিবা ছোৱালী মানুহ যেহেতু পিঠা পনা বনাবই লাগিব তেনেকুৱা আৰু ভাল লাগিব নিশ্চয় পৰিয়ালৰ লোকৰ ভোগালী বিহু উদযাপন কৰিবা ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত দেৱৰাজ বৰপাত্ৰ গোহাঁই এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন সোমবাৰে নিশা ডকাইতে ধন লুটিবলৈ আহি গৰাকীক প্ৰহাৰ কৰাৰ পিছত যোৱা দুদিনে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দেৱৰাজ কিন্তু এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই ডকাইতৰ দলটোৰ এজন সদস্যক হয় ৰূপজ্যোতি গোস্বামী আমাক জনাক তেজপুৰত কিদৰে আয়োজন কৰিছে উৰুকাৰ এই বিশেষ পুৱাতি ভোগালী বিহুৰ আয়োজন কেনেদৰে কৰিছে হয় দীপচন আৰু বৰ্ণালী মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ মিছন চাৰিআলি লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ লুইতৰ আকাশত তৰাৰ তৰাৱলী দৰ্শকসকল আজি শিল্পী দিৱস ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি সৃষ্টিৰে তেখেতৰ ৰোমন্থন কৰিম আমাৰ মাজত আছে ডক্টৰ পৰিণীতা গোস্বামী আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছো ধন্যবাদ তেখেতৰ বহুতো গীত আনে সুৰ কৰিছে গতিকে উচিত মূল্যায়ন কৰিব পাৰিছে নে নাই আৰু বহুতো গীত আছে যিবিলাক হয়তো আমি গীত আকাৰত দেখিছো কিন্তু এতিয়ালৈ শুনা নাই কাৰো কণ্ঠতে আপুনি কি ক'ব কেনেদৰে সংৰক্ষণ কৰা উচিত সেইবিলাক গীত আমি মোৰ গানত জ্বলে এইটো আমি পাওঁৱেই ৰমেন চৌধুৰীদেৱে সাৱধান 2012ত ধ্বংস হ'ব পাৰে পৃথিৱী কিন্তু পৃথিৱীক ধ্বংসৰ পৰা বচাবলৈ সাজু হৈছে ভাৰতৰে এজন বাবাইনো কিদৰে পৃথিৱীক ধ্বংসৰ পৰা বচাব চাওঁ হওক আজি প্ৰয়াত কবি গীতিকাৰ কেশৱ মহন্তদেৱৰ উপজা দিন তেখেতক ইতিমধ্যে লোপামুদ্ৰাই বহুতো গীতেৰে শ্ৰদ্ধা জ্ঞাপন কৰিলে এতিয়া আমাৰ মাজত উপস্থিত আছে বিশিষ্ট কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ কণ্ঠশিল্পী দিলীপ দাস আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছো ধন্যবাদ হয় আজি খুব সুন্দৰ দিন কেশৱ মহন্তৰ উপজা দিন আছিলে আৰু তেখেতক কেনেদৰে স্মৰণ কৰিবা নিশা খবৰত আজিলৈ ইমানেই ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই দীপচনে বিদায় লৈছো নিৰ্ভীক নিৰপেক্ষ আৰু বিশ্বস্ত খবৰৰ বাবে চাই থাকক DY365 ধন্যবাদ বিৰতি পিছত স্বাগতম জনাইছো দৰ্শকসকল আজি এক বিশেষ দিন প্ৰেমৰ দিন যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় কিন্তু কিছু বিতৰ্কও হয় মাজে মাজে কিন্তু তথাপি আমি হত্যা হিংসা আৰু লুণ্ঠনৰ মাজত যিহেতু জীয়াই আছো আমাক সকলোকে প্ৰেম লাগে আৰু সেয়েহে আমি এই প্ৰেমৰ দিনটিত আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছো ববিতা শৰ্মা আৰু দিগন্ত শৰ্মা প্ৰথম কোনে নিজৰ অনুভৱ ব্যক্ত কৰিলে প্ৰথম মেক্সিমাম বোলছবিখনত আপুনি খুব সুন্দৰ এটি শ্লোক গাইছে এই গীতটিৰ বিষয়ে জনাব নেকি কেনেদৰে সুযোগটো পালে লোকাচিপিৰ পৰাই মই পালো দৰ্শকসকল এটি খুব সুন্দৰ এলবাম ৰিলিজ হ'ব আকাশৰ নীলাখিনি এলবামটিত মধুস্মিতা ভট্টাচাৰ্য আৰু পাপনে অংগৰাগ মহন্তই কণ্ঠনি কৰাইছে আৰু এই এলবামটিৰে এটি গীতত উৎপলে অভিনয় কৰিছে আমাৰ সৈতে আছে উৎপল দাস ষ্টুডিঅ'ত স্বাগতম জনাইছো ধন্যবাদ আকাশৰ নীলাখিনি এই এলবামটি কেনেকুৱা লাগিছে অভিনয় কৰি ভাল লাগিছে যেহেতু আপুনি সুন্দৰভাৱে কণ্ঠ নিগৰাইছে গীতটিত যেতিয়া অভিনয় কৰিছিলে উৎপলৰ সৈতে অকণমান নাৰ্ভাছ ফিল কৰিছিলে নেকি যিহেতু উৎপল ইমান সুন্দৰ অভিনয় কৰে আৰু আপুনি অভিনয় ক্ষেত্ৰখনত নতুন বুলিয়ে ক'ব লাগিব যিমানখিনি মই কৰিব পাৰিছো দ্যাট ইজ অনলি বিকজ অফ উৎপল মুম্বাইত আপুনি প্ৰায় 23 বছৰমান আছে গতিকে তাতে আপুনি স্থায়ীভাৱে বাসিন্দা মুম্বাইৰে আৰু তাতে সংগীত চৰ্চা কৰি আছে মুম্বাইত প্ৰথমে কেতিয়া ভাবিলে যে মুম্বাইলৈ যাওঁ আৰু সংগীত চৰ্চা কৰোঁ একচুৱেলি বম্বে প্লেনটো মই সংগীতৰ কাৰণে যোৱা নাছিলোঁ অনেষ্টলি মই গৈছিলোঁ মোৰ মাষ্টাৰ্ছ কৰিবলৈ মনখনৰ গীতিকাৰ আৰু সুৰকাৰ সকলৰ কথা জানিব বিচাৰে সংগীত কৰিছে অৰূপ দত্তই হয় গুণগুণ এলবামখনৰ বিষয়ে জানিব বিচাৰিম কেনেকুৱা গীত লোৱা হৈছে ইটছ আ মডাৰ্ণ এলবাম অনাতাঁৰ কেন্দ্ৰৰ সৈতে শৈশৱৰ পৰাই জড়িত অকণিৰ মেলত আপুনি গীত গাইছে তাৰপিছত চেমনীয়া চৰাটো গালে আৰু এতিয়া আপুনি এই গ্ৰেডৰ শিল্পী এগৰাকী গতিকে অনাতাঁৰ কেন্দ্ৰত প্ৰথম কেনেদৰে আপুনি সংগীত পৰিৱেশন কৰিছিল অকণমান জনাব নেকি দেউতাই মোক প্ৰথম অকণি মেল যে দেওবাৰে হয় ৰাতিপুৱা তাত লৈ গৈছিলে তুমি চিকিৎসা বিজ্ঞানৰ ছাত্ৰী গতিকে পঢ়াটো সময় তুমি দিবলগীয়া হয় আৰু সংগীতৰ ক্ষেত্ৰখনতো জড়িত হৈ আছা গান যিহেতু খুবেই ভাল পাওঁ আমি জাগিৰোডৰ বাংঠাই গাঁৱলৈ উভতি যাব বিচাৰিম আপোনাৰ শৈশৱৰ দিনবোৰলৈ কি কেনেকুৱা এটা পৰিৱেশত আপুনি লোকগীতবিলাক শুনিছিলে তিৱা লোক সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছিলে মোৰ জন্মৰ জাগা হৈছে বাংঠাই গাঁও জাগিৰোডৰ পৰা 3 কিলোমিটাৰ দূৰ এক বৰ্ণিল পৰিৱেশত অনুষ্ঠিত হৈ আছে অৰুণাচল মহোৎসৱ সোমবাৰৰ পৰা ৰাজ্যখনত আয়োজিত হৈছে এই মহোৎসৱ তোমাৰ প্ৰশংসাত এই এলবামটি সম্পূৰ্ণ বেলেগ ধৰণৰ হৈছিলে ইয়াতে হীৰেণ ভট্টাচাৰ্য উৎপল শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিৰ সৈতে আপুনি কাম কৰিছে এই বিষয়ে অকণমান জনাব নেকি আমাক ইপচন দাই লিখিছে গীত মোৰ কাৰণে
এতিয়া আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী সুদীপ্তা চক্ৰৱৰ্তীক। সুদীপ্তা, তোমাক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। ধন্যবাদ। ভূপেন দাই ভাৰত ৰত্ন পাব লাগিছিল, কিন্তু অসমৰ সাংসদসকলৰ দুৰ্বল দাবীৰ বাবে ভূপেন দাই ভাৰত ৰত্ন নাপালে। এনেদৰে আক্ষেপ প্ৰকাশ কৰিছে শোণিতপুৰৰ বিশিষ্ট সমাজকৰ্মী লক্ষ্মী গোস্বামীয়ে। অৰুণাচলত নিৰ্মাণ কৰিবলগীয়া নদীবান্ধ বিষয়ক লৈ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত পৰিস্থিতি অৱনমিত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। আপোনাক এইখিনিতে সুধিব বিচাৰিম, 1978ত আপুনি কণ্ঠশিল্পী হিচাপে আৰু 1986ত আপুনি লিৰিচিষ্ট হিচাপে এপ্ৰুভড হৈছিলে ৰেডিঅ'ত। গতিকে অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত হোৱাৰ অনুভৱ কেনেকুৱা আপোনাৰ? অনুভৱ খুবেই ভাল। কৃষক নেতা অখিল গগৈয়ে ৰাজনৈতিক দল গঠন কৰিব বুলি ঘোষণা কৰাৰ লগে লগে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সততে কংগ্ৰেছ বিৰোধী স্থিতি গ্ৰহণ কৰি অহা অখিল গগৈৰ এই পদক্ষেপক আদৰণি জনাইছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে, গণতান্ত্ৰিক প্ৰক্ৰিয়াত আস্থা ৰাখি গণতান্ত্ৰিক পন্থা অৱলম্বন কৰাত মোৰ কোনো আপত্তি কৰিবলগীয়া নাই। অৱশ্যে অখিল গগৈয়ে কিয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা নাই সেয়াহে মই বুজি পোৱা নাই। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাইও হিংসাৰ পথ পৰিহাৰ কৰি ৰাজনৈতিক দল গঠনেৰে মূল খুঁটিত উভতি আহক, কাৰণ উগ্ৰপন্থী সদায় বিদেশী শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। জংঘলত লুকাই থাকি কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰি। লখিমপুৰ জিলাৰ ঘাগৰত আৰক্ষীৰ বৰ্বৰ নিৰ্যাতনৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 9টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক বিভিন্ন চৰিত্ৰ আছে, সেই চৰিত্ৰসমূহৰ প্ৰিয় চৰিত্ৰ এটা যিটো তোমাৰ কৰিবলৈ মন আছে, তেনেকুৱা ধৰণৰ চৰিত্ৰ তেনেকুৱা আছে? মোৰ সদমাৰ যিটো শ্ৰীদেৱীৰ কেৰেক্টাৰ। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম কাজক লৈ সৃষ্টি হোৱা বিতৰ্কই নতুন মূৰ লৈছে। ন্যাসৰ একাংশ বিষয়ববীয়াৰ কাম কাজে বৌদ্ধিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়ত কাৰ্যত বিস্ফোৰণ ঘটাইছে স্বয়ংসুধা কণ্ঠৰ পুত্ৰই। 50 বছৰৰ অধিক কাল জড়িত হৈ আছে সংগীতৰ ক্ষেত্ৰখনত। আপোনাৰ অনুভৱৰ বিষয়ে আমাক জনাওক। গান ভাল পাওঁ, হয়, সেইকাৰণে গাই আছোঁ। ভুৱা বিত্তীয় প্ৰতিষ্ঠানত ঠগবাজি আপোনালোকে দেখিছে অথবা শুনিছে। আজি আমি দেখুৱাম মহানগৰীত একাংশ যুৱতী নামিছে মোবাইল ঠগবাজিত। নমস্কাৰ, সন্ধিয়া 7ৰ সৈতে ষ্টুডিঅ'ত মই মনজিত আৰু মই দীপচনে আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে চাওঁ আহক সংবাদ শীৰ্ষ। বলাৎকাৰৰ গোচৰৰ অভিযোগত অভিযুক্ত কলংকিত কংগ্ৰেছী মণি চুব্বাৰ অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি হ'ব নে নহয় সেয়া নিশ্চিত হ'ব সোমবাৰে। শুকুৰবাৰে পুৱা ভয়ানক বিস্ফোৰণত কঁপি উঠিল গোৱালপাৰা চহৰৰ ভালুকডুবি অঞ্চল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী শিতান বাতৰি সমীক্ষালৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমস্ত তথ্য জনাব প্ৰধানমন্ত্ৰী আৰু CBIক। বিতৰ্কৰ শীৰ্ষত দূষণকাৰী। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ। আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান মিষ্টাৰ ইণ্ডিয়া 2010। এজন পৰিণত বডি বিল্ডাৰৰ সফলতাৰ মূল মন্ত্ৰই হ'ল সাধনা। আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ অভিনয় শিল্পী শ্যামন্তিকা। শ্যামন্তিকা, আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত দুদিনীয়া কাৰ্যসূচীৰে এই অভিৱৰ্তন আৰু ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সম্পৰ্কে আমাক ফোনযোগে সবিশেষ জনাব সৌৰভ প্ৰাণ বৰাই। সৌৰভ প্ৰাণ, আপোনাৰ হাতত কি তথ্য আছে বাৰু এই বিষয়ে? প্ৰতিজন শিশুৰে আছে এক সৃষ্টিমূলক মন। শিশুসকলৰ মানসিক উৎকৰ্ষ সাধন নিজক চিনি পোৱাৰ। তেওঁ পাখি মিয়াৰ সৈতে কেনেদৰে জড়িত আছিল বাৰু, এই বিষয়ে আপোনাৰ হাতত কিবা তথ্য আছে নেকি? হয়, দীপচন, আমাৰ হাতত পোৱা তথ্য মতে হয় প্ৰাণজিৎ, আজিজৰ নিলম্বনে বাৰু কেনেদৰে বিৰোধী পক্ষৰ প্ৰাৰ্থীজনক বিমূৰত পেলাব পাৰে? হয়, ইতিমধ্যে এটা কথা দেখা গৈছে যে পুনৰ সক্ৰিয় হৈছে ৰঞ্জন দৈমাৰী নেতৃত্বাধীন NDFB। গজনীত কাম কৰাৰ আগতে সাউণ্ড এডিটৰ হিচাপে কাম কৰিছিলে, কিন্তু গজনী আপোনাৰ প্ৰথম চিনেমা যিখনত আপুনি সাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিছে, এই বিষয়ে অকণমান জনাব নেকি? প্ৰথমে মই বম্বেত গৈ ৰাজধানী মহানগৰীত আলফাই পুনৰ ঘটাব বিস্ফোৰণ। বাধ্যবাধকতা আছিলে নেকি সংগীত জীৱনত প্ৰৱেশ কৰিব লাগিব, নে নিজৰ আপোনাৰ ইচ্ছামতে আপুনি এই জগতত প্ৰৱেশ কৰিছে? নিজৰ ইচ্ছামতেই কৰিছিলোঁ গোটেইখিনি। প্ৰথমতে মই আজিৰ অসম কাকতখন ল'ব বিচাৰিছোঁ। সন্দেহৰ আৱৰ্তত গগৈ চৰকাৰ ক'ত পালে ইমান টকা? উত্তৰ কাছাৰৰ দুৰ্নীতিক লৈ ইয়াৰ উপৰিও তেওঁলোকে আন এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে, সেয়া হ'ল কৃষকৰ বাবে সুখবৰ। ভূপেন দাই ভাৰত ৰত্ন পাব লাগিছিল, কিন্তু অসমৰ সাংসদসকলৰ দুৰ্বল দাবীৰ বাবে ভূপেন দাই ভাৰত ৰত্ন নাপালে। এনেদৰে আক্ষেপ প্ৰকাশ কৰিছে শোণিতপুৰৰ বিশিষ্ট সমাজকৰ্মী লক্ষ্মী গোস্বামীয়ে।
এটি সুন্দৰ কাহিনী মন পৰখা অভিনয় সুন্দৰ চিত্ৰনাট্য সংলাপ আৰু মিঠা মিঠা গীতৰ সমাহাৰ হ'ব ৰোড নামৰ বোলছবিখন আজি ৰোডৰ সমূহ কলাকুশলী আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে গন্তৰ ওচৰলৈ আহিছো গন্তৰ কেনেকুৱা অনুভৱ হৈছে মনত নিশ্চয় উগুল থুগুল লাগি আছে অকমান কলুৰ এটা মানে এন্থুটো বহুতখিনি বাঢ়ি উৎপলৰ ওচৰলৈ আহিছো কেটি প্ৰশ্নই সুধিব বিচাৰিম কিমান আশা কৰিছে ৰোডৰ পৰা খুব সুন্দৰ পৰিকল্পনা লৈ ৰোডৰ নিৰ্মাণ হৈছে স্মৰণীয় মুহূৰ্ত আছে নেকি যি এতিয়াও মনত আছে তোমাৰ শুটিঙৰ সময়ৰ বাপতি সাহোন বহাগৰ বিহুটি উদযাপন কৰিবৰ বাবে ধনৰ অভাৱ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUৰ সেয়েহে ৰাজধানী চহৰ গুৱাহাটীৰ ব্যৱসায়ীসকলৰ পৰা দাবী ধমকিৰে চান্দা তোলাৰ ব্যাপক অভিযানত নামি পৰিছে সংগঠনটোৱে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ডিম্পিয়াৰ চন্দন তোমালোকক ষ্টুডিঅ'ত স্বাগতম জনাইছো তিনিচুকীয়া ডিব্ৰু চৈখোৱা উৎসৱত সোমবাৰে বনমন্ত্ৰী ৰকিবুল হুছেইনে গান গালে ৰাজ্য চৰকাৰে আলোচনা বিৰোধী আলফা নিষ্ক্ৰিয় হৈ পৰা বুলি ব্যাপক আত্মসন্তুষ্টি লোভি থকাৰ সময়তে DY365ৰ হাতত পৰিছে স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক ভয়াৱহ সতৰ্কবাণী এইবাৰ আপোনালোকক নতুনকৈ পৰিচয় কৰাই দিব খুজিছো ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীক প্ৰকৃতিৰ সংহাৰী ৰূপৰ সন্মুখত অসহায় মানুহ কেতিয়াবা যদি সুনামি কেতিয়াবা ভয়াৱহ ধুমুহা কেতিয়াবা ভূমিকম্প কেতিয়াবা বৰষুণ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাৰ বক্তৃতাৰ হাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে পাৰস্পৰিক গালি গালাজো বৃদ্ধি পোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে এতিয়া আহিছো পৰৱৰ্তী এক বাতৰিলৈ অসম আৰক্ষীৰ বৰ্বৰতা আৰু আইন ৰক্ষকৰ আইন ভংগৰ এক শিহৰণকাৰী দৃশ্য বুধবাৰে দেখা গ'ল তিনিচুকীয়াৰ মাকুমৰ ৰাজপথত গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মহানগৰীত আৰক্ষীৰ হাতত আটক হ'ল বিপুল পৰিমাণৰ বিস্ফোৰকসহ এজন ব্যক্তি শৈশৱত যেতিয়া আপোনাৰ জ্বৰ উঠিছিলে আপুনি দেউতা অহালে বাট চাই ৰৈছিলে কেতিয়া তেওঁ আহিব কেতিয়া তেওঁ কবিগুৰু নহলে জ্যোতিপ্ৰসাদৰ কবিতা এফাকি শুনাব আৰু আপোনাৰ জ্বৰ আঁতৰি যাব এই বিষয়ে অকমান জনাব নেকি আমাক এটা সদায় মোৰ লগত থাকিবলৈ ভাল পাইছে আজি গণৰাজ্য দিৱস দেশৰ বিভিন্ন ঠাইত সৃষ্টি হৈ থকা সংঘাত আৰু উত্তেজনাৰ মাজতে আজি কটকটীয়া নিৰাপত্তাৰ মাজত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু অৰুণাচলৰ পৰা গুজৰাটলৈ উদযাপন কৰা হৈছে 62তম গণৰাজ্য দিৱস আপুনি এন্থ্ৰোমিডিয়া মিউজিক ষ্টুডিঅ'ৰ আপুনি ডিৰেক্টৰ হয় ইয়াৰ উপৰিও ৰাটগাৰ্ছ ইউনিভাৰ্চিটিত আপুনি ফেকাল্টি হিচাপে কাম কৰি আছে গতিকে ভাৰতৰ বাহিৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সমাদৰ কেনেকুৱা ভেৰি নাইস এটমস্ফিয়াৰ বহুত কম বাজেটত ছবি কৰিব পাৰিম এই টেকনলজিটোৰ থ্ৰুদি হয় যতীনদাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি উত্তৰ কালৰ পাছত আইকেল থিম ছাৰ আৰু এতিয়া জানমণি গতিকে প্ৰত্যেকখন চিনেমাতে চৰিত্ৰবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ আৰু চেলেঞ্জিং আছিলে চৰিত্ৰকেইটা আৰু জানমণিৰ চৰিত্ৰটোৰ বিষয়ে জানিব বিচাৰিম কি অকমান কষ্ট হৈছিলে নেকি জানমণিৰ চৰিত্ৰ প্ৰথম কথা আছে চৰিত্ৰটো মোৰ দুটা যেন ষ্টেজ আছে কেৰেক্টাৰটো বিৰতি পাছত স্বাগতম জনাইছো নিশাৰ খবৰলৈ এতিয়া আমি ৱাংখেৰে ষ্টেডিয়ামলৈ পুনৰ যাব বিচাৰিম য'ত বঁটা বিতৰণী অনুষ্ঠান চলি আছে সুবাসনাৰ ওচৰলৈ আহিব বিচাৰিম সুবাসনা তোমাক সুধিব বিচাৰিম যে শৈশৱত তুমি কেনেদৰে বিহু উদযাপন কৰিছিলা বিশেষকৈ ৰঙালী বিহু আৰু কি কি কৰিছিলা বাৰু বিহুত শৈশৱত বিহু উদযাপন ৰঙালী বিহুটো আৰু সকলোৱে বিৰাট ফূৰ্তিৰে উদযাপন কৰে নৱনীতাৰ ওচৰলৈ আহিম নৱনীতা পিঠা বনাবলৈ জানা নে নাজানা মই সঁচা কওঁ মই নেজানো পিঠা বনাবলৈ শিকিবলৈ চেষ্টা কৰা নাই আৰু এইটো কথা কাৰণে ঘৰত সদায় গালি খাওঁ মানে প্ৰায় গালি খাওঁ শিকিবলৈ চেষ্টা কৰা নাই কেতিয়াও হয় শিকিবলৈ মন যায় কিন্তু বনাবলৈ গ'লে নহয় মানে ভাঙি ভাঙি যায় মোৰ পিঠাবোৰ অসমৰ আকাশে বতাহে এতিয়া কেৱল ঢোলৰ গুমগুমনি আৰু পেপাৰ মন জ্বলোৱা কৰা মাত বিৰতিৰ পূৰ্বে আপোনালোকক দেখুৱালো উন্নয়নৰ ঢাকঢোল বজাই থকা কংগ্ৰেছ চৰকাৰখনে গোৱালপাৰাবাসীক কি দিলে আৰু কি পালে গোৱালপাৰাবাসীয়ে এবাৰ চাওঁ আহক গোৱালপাৰাবাসীয়ে ভোগ কৰি থকা আন কিছুমান সমস্যা আপুনি নিশ্চয় পখিলা দেখিছে সৰু ডাঙৰ নানা বৰণীয়া পখিলাৰ ৰূপ দেখি আপুনি নিশ্চয় মন্ত্ৰমুগ্ধ হৈছে এগৰাকী যুৱতী 24 ঘণ্টা ধৰি গোপনে যুৱতীগৰাকীক বন্দী কৰি ৰাখিলে আৰক্ষী নথকা আৰক্ষী চকীখনত নিশাৰ ভাগলৈ যুৱতীগৰাকীলৈ আহিল অশালীন প্ৰস্তাৱ চিকিৎসকক সুৰক্ষা দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা এই বিধেয়কত কিন্তু ৰোগীৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত নাই কোনো ব্যৱস্থা সম্পৰ্কে এতিয়া আমাক জনাব দীপসনে ধন্যবাদ প্ৰাৰ্থনা আমি আজি যেহেতু বিশ্বকৰ্মা পূজা গতিকে সমূহ ৰাজ্যতে বিশ্বকৰ্মা উলহ মালহেৰে এই পূজা আয়োজন কৰা হৈছে আৰু যেহেতু আমি ইলেক্ট্ৰনিক মাধ্যম আৰু গতিকে আমি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব লাগে কাৰিকৰী দিশৰ ওপৰত গতিকে আমি ভগৱান বিশ্বকৰ্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আমাক আগবাঢ়ি যোৱাত সহায় কৰে প্ৰিয়ংকা তুমি আজি দিৱালীৰ কাৰণে তুমি ত্ৰিদীপৰ কাৰণে স্পেশাল ডিশ এটা বনাই আহিছা ঘৰত কি বনাই আহিছা বাৰু আজি যেহেতু পবিত্ৰ বৰদিন গতিকে বৰদিনত আমাৰ সকলোৰে সু সমৃদ্ধি বৃদ্ধি হওক তাকে আশা কৰিছো গন্ততাক এতিয়া এটি প্ৰশ্ন সুধিব বিচাৰিম যে শৰৎ বুলি ক'লে আপোনাৰ কি ছবি মনত ভাহি আহে বাৰু শৰৎ বুলি ক'লে ডিপছন
আজি অনুভৱৰ বিষয়ে হয় আজি যি 30 দহৰ এই দুৰ্ভগীয়া ঘটনাটো ঘটিছিলে আৰু যাতে এনেকুৱা ঘটনা নঘটে আমি তাকে আশা কৰিছোঁ আৰু সেয়েহে আমি DY স্ক্ৰেপ বুক ওলাইছোঁ আৰু যাতে আমি সকলোৱে শান্তিৰ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰোঁ নমস্কাৰ সন্ধিয়া 7ৰ সৈতে ষ্টুডিঅ'ত মই মনজিত আৰু মই দীপচনে আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমে চাওঁ আহক সংবাদ শীৰ্ষ বলাৎকাৰৰ গোচৰৰ অভিযোগত অভিযুক্ত কলংকিত কংগ্ৰেছী মণি সুব্বাৰ অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি হ'ব নে নহয় সেয়া নিশ্চিত হ'ব সোমবাৰে বৰাকৰ মহাপ্ৰতাপী কংগ্ৰেছী নেতা তথা ক্ষমতাশালী মন্ত্ৰী গৌতম ৰয় ৰোষত পৰিছে কেন্দ্ৰীয় পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন মন্ত্ৰী কমল নাথৰ ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনৰ বিৰোধিতা সত্ত্বেও বৰপেটা ৰাজ্য চক্ৰত NRC উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম সদ্যহতে বন্ধ ৰখাত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাহাল থাকিব সন্ধিয়া হাতত আজিলৈ ইমানে ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই দীপচনে আৰু মই মঞ্জিতে বিদায় লৈছোঁ আপুনি VCD ফিল্ম জগতত প্ৰথমে কোনখন VCDৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিলে বাৰু মই প্ৰথম VCD কৰিছিলোঁ জানমণি হয় বাইদেউ আমি বুজি পাইছোঁ আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে তেখেতক গীতৰ মাজেৰে স্মৰণ কৰি আমি তেখেতক জীয়াই ৰাখিব লাগিব শ্ৰীলংৰ অসমীয়া ল'ৰা ছোৱালীখিনি কিমান আগ্ৰহী বহুতো আগ্ৰহী এটি গীত ৰচনা কৰোঁতে কোনটো দিশ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে আপুনি মই আচলতে জনগোষ্ঠীয় গান কৰি ভাল পাওঁ নৰ্থ ইষ্ট ব্ৰিজ সৃষ্টি হোৱা 1.5 বছৰমান হ'ল আমি প্ৰায় দেখিছোঁ বেণ্ডবিলাক সৃষ্টি হয় আৰু ভাগি ভাগি যায় এটা দুটা সদস্য নোহোৱা হৈ যায় কিন্তু এই বেণ্ডটোৱে প্ৰায় 1.5 বছৰে হ'ল একেৰাহে একেলগে গোটেইকেইজন বেণ্ড মেম্বাৰে গীত পৰিৱেশন কৰি আছে কি আছে বাৰু কি বিশেষত্ব আছে শেৱালি ফুল ফুলিবলৈ ধৰিছে আৰু শেৱালি ফুলৰ সুবাসে মতলীয়া কৰে নে নকৰে বাৰু তোমাক বহুত কৰে মোৰ মানে আজি ইমান সুন্দৰ এই পৰিৱেশটো খুব মানে ৰোমান্টিক যেন লাগিছে আৰু তোমাকো মানে দেখাত মানে ৰোমান্টিক লাগিছে কচুৰি তোমাক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আমি শৰতৰ বিষয়ে তোমাৰ লগত কথা পাতিম শৰতৰ অনুভৱৰ বিষয়ে কথা পাতিম কিন্তু প্ৰথমে এটি গীত শুনি লওঁ সীমান্ত আমি জানো যে সীমান্ত শেখৰ খুব দুষ্ট আছিলে আৰু পিস্তল কিনি ভাল পাইছিলে তাৰপাছত বেলুন ফুটাই ভাল পাইছিলে আনৰ বেলুনবিলাক গতিকে তেনেকুৱা এটি ঘটনা আমাক ক'বা নেকি এতিয়া শৈশৱত মোৰ এনেকুৱা বহুত ঘটনা আছে কিন্তু এটা অভিযোগ আছে যে সুবাসনা দত্ত প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰি থাকে এই অভিযোগটো সত্য নেকি বাৰু তুমিতো ডিফুত ডাঙৰ দীঘল হৈছিলা গতিকে ডিফুত কেনেধৰণে পূজা পালন কৰা হৈছিলে সেই সময়ত ডিফুত পূজা পালন কৰা হৈছিলে আৰু আমি খুব ফূৰ্তি কৰিছিলোঁ তেতিয়া আমি প্ৰয়াস কৰিছোঁ সংগীতৰ মূৰ্ছনাৰে দেৱী শতভুজাক আদৰিবলৈ আজি ষ্টুডিঅ'ত আছে কণ্ঠশিল্পী সুদীপ্তা চক্ৰৱৰ্তী শাৰদীয় বাৰ্তা কঢ়িওৱা আৰু শাৰদীয়ানীক আদৰিবলৈ আয়োজন কৰা আমাৰ এই বিশেষ আয়োজন পূজাৰ গানত সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে কণ্ঠশিল্পী ভিতালী দাস ভিতালী বা এইবাৰ কেনেদৰে দুৰ্গা পূজা পালন কৰিব আপুনি বহু দূৰলৈ যাম বুলিও ভবা নাই আমি জানো তুমি বজাৰ কৰি খুব ভাল পোৱা গতিকে এইবাৰ পূজাৰ কাৰণে বজাৰ কৰিলা নে নাই বাৰু জানিবা অফ কোৰ্স ইউ আৰ ওৱান অফ মাই ভেৰি গুড ফ্ৰেণ্ড হৃদয়ত ৰং থাকক বা নাথাকক মুখত ৰং ঘঁহি হৌহাব লাগে আৰু কন্দুৱাব লাগে শিল্পীসকলে গতিকে তোমাৰ তেনেকুৱা কিবা অভিজ্ঞতা হৈছিলে নেকি অভিজ্ঞতাটো হৈয়ে থাকে সমূহ দৰ্শকক স্বাগতম জনাইছোঁ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচন আমি গীত শুনি আছোঁ আৰু কথা পাতি আছোঁ নৈনা দত্তৰ পৰা শাস্ত্ৰীয় সংগীত কিমান প্ৰয়োজন এগৰাকী উদীয়মান কণ্ঠশিল্পীৰ বাবে শাস্ত্ৰীয় সংগীত খুবেই গুৰুত্বপূৰ্ণ কুটাঘাতকাৰীৰ নিৰন্তৰ ভাবুকি মাওবাদীৰ প্ৰত্যাহ্বান আৰু কাশ্মীৰৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি দেশজুৰি উদযাপন কৰা হৈছে স্বাধীনতা দিৱস ৰাজধানী দিল্লীত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ DY 365ৰ পুৱাৰ পৃথিৱীলৈ আহকচোন এতিয়া আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাওঁ লতাশিল খেলপথাৰত য'ত কেন্দ্ৰীয়ভাৱে উদযাপিত হৈ আছে স্বাধীনতা দিৱস ভূমিৰ মূল্য নিৰূপণৰ প্ৰমাণ পত্ৰক লৈ সংঘটিত এক বৃহৎ কেলেংকাৰীয়ে তোলপাৰ লগাইছে নলবাৰী জিলা প্ৰশাসনত জিতুমণি তোমাক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ তুমি প্ৰথমতে আমাক জনোৱা যে তোমাৰ কেনেকুৱা লাগিছে অসমলৈ আহি বহুত ভাল লাগিছে নৰ্থ ইষ্ট ব্ৰিজ এই বেণ্ডটো কেনেকৈ ফৰ্ম হৈছিলে কেনেকৈ সৃষ্টি হৈছিলে আমাৰ বেণ্ডটো ফৰ্ম হোৱা 1.5 বছৰমান হ'ল দৰ্শকসকল আমাৰ সকলোৰে আদৰৰ আৰু মৰমৰ শিল্পী অমিত পল আফটাৰ কমপ্লিটিং 12 আপুনি গাৰ্মেণ্ট সেলছত জড়িত হৈ পৰিছিলে মোৰ ফ্যামিলি বিজনেছ হয় গাৰ্মেণ্টছৰ হয় গালিব তেওঁ পাখিমিয়াৰ সৈতে কেনেদৰে জড়িত আছিল বাৰু এই বিষয়ে আপোনাৰ হাতত কিবা তথ্য আছে নেকি হয় দীপচন আমাৰ হাতত পোৱা তথ্য মতে হয় প্ৰাঞ্জিত আজিজৰ নিলম্বনে বাৰু কেনেদৰে বিৰোধী পক্ষৰ প্ৰাৰ্থীজনক বিমূৰত পেলাব পাৰে হয় ইতিমধ্যে এটা কথা দেখা গৈছে যে কুৰবান ফিল্মখনত আপুনি অতি সুন্দৰ অভিনয় কৰিছে আমি তোমাক অডিশ্যন কৰিব খুজিছোঁ সেইকাৰণে
আপুনি গজনীত কাম কৰাৰ আগতে সাউন্ড এডিটৰ হিচাপে কাম কৰিছিলে কিন্তু গজনী আপোনাৰ প্ৰথম সিনেমা যিখনত আপুনি সাউন্ড ডিজাইনাৰ হিচাপে কাম কৰিছে আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে মই আজিৰ অসম কাকতখন ল'ব বিচাৰিছো সন্দেহৰ আৱৰ্তত গগৈ চৰকাৰ ক'ত পালে ইমান টকা উত্তৰ কাছাৰৰ দুৰ্নীতিক লৈ ইয়াৰ উপৰিও তেওঁলোকে আন এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে সেয়া হ'ল কৃষকৰ বাবে সুখবৰ সুপ্ৰভাত প্ৰতিটো পুৱাৰ দৰে অৰুণোদয়ৰ সৈতে ষ্টুডিঅ' মজিয়াত মই দীপচনে আৰু মই মনজিত আপোনালোক সকলোকে স্বাগতম জনাইছো নৱবৰ্ষক আদৰণি জনোৱাৰ উলহ মালহৰ মাজতে শনিবাৰে বৰপেটা জিলা আৰক্ষী ছাউনীত এজন আৰক্ষী বিষয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত এতিয়া আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ শিল্পী প্ৰিয়ংকা আৰু ত্ৰিদীপ তোমালোক দুয়োজনলৈ নৱবৰ্ষৰ শুভকামনা যাচিলো আজি পুনৰ গুৱাহাটীলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক দিগ্বিজয় সিং প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্ব লোৱাৰ পিছত এয়া হৈছে সিঙৰ দ্বিতীয়টো গুৱাহাটী ভ্ৰমণ এখন জনপ্ৰিয় অসমীয়া উপন্যাসৰ ভিত্তিত হিন্দী ছবি নিৰ্মাণৰ প্ৰস্তুতি চলিছে বলিউডত উপন্যাসখন সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় মাকাম অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে আসন্ন বিধানসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা ব্যক্ত কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শোণিতপুৰ জিলা কংগ্ৰেছত তুমি ৰবীন্দ্ৰ ভাৰতীৰ পৰা ক্লাছিকেল মিউজিকত তুমি MA কৰিছা গতিকে তুমি আজি যিখিনি হৈছা তাত তোমাৰ পিতৃৰ অৱদান কিমান বাৰু বহুত বেছি প্ৰাক্তন উদ্যোগী মন্ত্ৰী বিজিত শইকীয়াৰ 12 লাখ টকীয়া অভিযোগে টোলপাৰ লগাইছে শোণিতপুৰ জিলা কংগ্ৰেছৰ লগতে অসম প্ৰদেশ কংগ্ৰেছতো